मोनफैनानै दं नैबेहाय Triennial Conference United People's Party Lagos পতাকা উত্তোলন কৰা লগতে পুষ্পাঞ্জলি অৰ্পণ শেষ হোৱাৰ লগে লগে আমাৰ ডেলিগেট সেশনটো হ'ব গতিকে আমাৰ বিভিন্ন জিলাৰ লগৰ পৰা উপস্থিত সন্মানীয় আমাৰ দলীয় নেতা কৰ্মীসকলক অনুৰোধ কৰিছোঁ চিধাচিধিকে ডেলিগেটক আজি মচলপুৰম আজি আৰু অহাকালি দুদিনীয়া কাৰ্যসূচী লৈ ইয়াতে অনুষ্ঠিত কৰা হৈছে ইয়াতে উপস্থিত হ'ব পৰা আমাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ মাননীয় সভাপতি আৰু আমাৰ গাঁৱলীয়া প্ৰথমতে আমি এখন আৰণাইৰে আজি প্ৰথম কাৰ্যসূচীত আদৰণি জনাব বিচাৰিছোঁ তেখেতক আমি আৰণাইৰে সম্বৰ্ধনা জনাইছোঁ লগতে আমাৰ দলৰে কাৰ্যকৰী সভাপতি ৱৰ্কিং প্ৰেচিডেণ্ট অনাৰেবল মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ৰাজ্যসভা শ্ৰী যতীন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াক এখন আৰণাইৰে আমি আদৰণি অৰ্গেনাইজেশ্যন চন্দ্ৰ চেত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ Iya. जिंदाबाद 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 ब्रह्म जिंदाबाद 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 अमिताभ बसुमतारी जिंदाबाद 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 यूपीपीएल দলৰ জনাইছোঁ আজি আমাৰ এই পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত হৈছে আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জনা নাৰ্জাৰী ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে আমাৰ দলৰ বিভিন্ন দায়িত্ব থকা নেতৃবৃন্দ আমাৰ জিলা কমিটিৰ পৰা উপস্থিত হোৱা সকলো নেতৃবৃন্দ বা আমাৰ বিভিন্ন দায়িত্ব থকা কাৰ্যকৰ্তা সকল আমাৰ দলৰ যিসকল জ্যেষ্ঠ তেখেতসকলো উপস্থিত আছে তেখেতসকললৈও আদৰণি জনাইছোঁ আমি ইউপিএল দলে দুদিনীয়া কাৰ্যসূচীৰে আমাৰ বাক্সা জিলাৰ এই হেডকোৱাৰ্টাৰ মচলপুৰত আমাৰ চতুৰ্থ ট্ৰাইবেল কনফাৰেন্স আজি ইয়াত আয়োজন কৰিছোঁ এই ট্ৰাইবেল কনফাৰেন্সত আমাৰ দলৰ বিভিন্ন কথাবিলাক আমি আলোচনা কৰি বিশেষভাৱে ইউপিএল দলৰ যিটো আমাৰ নীতি আদৰ্শ আমাৰ যি উদ্দেশ্য সেই কথাবিলাক লৈ পেলাই যিসকল দলৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা আৰু বিভিন্ন নীতিলৈ কাম কৰি আছে আজি দিনৰ আমি আমাৰ
কাৰ্যসূচী এইবিলাক অধিৱেশনত আমি আলোচনা কৰিম। 2015 চন প্ৰতিষ্ঠা কৰা সময়ৰ পৰা আমাৰ এই সময়ৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰী জ্যোতি ব্ৰহ্ম ডাঙৰীয়াই অঞ্চলৰ যি 26 আৰু বড়োলেণ্ড অঞ্চলৰ চাৰিগাঁৱত ৰিচেণ্টলি যি ঘোষণা হৈ গ'ল আমাৰ শিক্ষা ৰাজা বিস্মিত আৰু সুনীল মুৰ্মু দুইজন ব্যক্তি মৃত্যুবৰণ কৰিব লগা হ'ল। বহুত দুখ লগা কথা। তেখেতসকলৰ আত্মা চকুটোৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। লগতে ইয়াৰ পিছতে আমাৰ মাননীয় সভাপতি ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। আমার সভাপতি আখেরাম বড় ডাঙরিয়াক অনুরোধ কৰিছোঁ। আমার জেনারেল সেক্রেটারি অর্গানাইজেশন মাধব চন্দ্র সিং, আমার এমপি জয়ন্ত বসুমতারি ডাঙরিয়া, এমএলএ লরেন্স সিস্তারি ডাঙরিয়া, আমার প্রাক্তন এমএলএ মোহন সিং হাজারি ডাঙরিয়া, আমার এমএলএ বিনোদ বসুমতারি ডাঙরিয়া, আমার এমসিএলএ আর প্রাক্তন ইএম উইলসন হাসদা ডাঙরিয়া, এমএলএ জোলেন বেমারি ডাঙরিয়া, এমসিএলএ দাওয়াইসা বড় ডাঙরিয়া, প্রাক্তন ইএম রঞ্জিত বসুমতারি ডাঙরিয়া সকলোকে আজি পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। পুষ্পাঞ্জলি অৰ্পণ কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আমাৰ লোকেল এমএলএ ভূপেন বড়োচা ডাঙৰীয়া, আমার প্রাক্তন ইএম রেওয়ান আজিহারি ডাঙরিয়া, আমার প্রাক্তন ইএম আর প্রাক্তন এমএলএ হিতেশ বসুমতারি ডাঙরিয়া, মহিলা শাখার আমার সভানেত্রী প্রতিভা ব্রহ্ম বাইদেউ ডাঙরিয়ানী, এতিয়া সকলোকে নিজে য'ত থিয় হৈ আছে তাৰে পৰাই সকলো আমাৰ শ্বহীদসকললৈ তেখেতসকলৰ আত্মসৰ্গতিৰ কাৰণে 1 মিনিট মৌন প্ৰাৰ্থনা কৰিবলৈ মই অনুৰোধ কৰিছোঁ। 1 মিনিট কণ্ডোলেন্স আমি কৰিম। সকলোৱে নিজে নিজে য'ত থিয় হৈ আছে তাৰ পৰা কৰক। আৰম্ভ হ'ল। ওম শান্তি। সকলোলৈ ধন্যবাদ থাকিল। আমাৰ পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচী চলি থাকিব আৰু বাকী চব আমাৰ ডেলিগেটসকলক একে সোমাইবলৈ হ'ল আৰু আমাৰ ব্ৰেকফাষ্টৰ ব্যৱস্থা কৰা হৈছে আমাৰ অভ্যৰ্থনা কমিটিৰ তৰফৰ পৰা। গতিকে আপোনালোকে ব্ৰেকফাষ্টটো খাই ডেলিগেটসকলে প্ৰৱেশ কৰক। আমার ডেলিগেটটো 10টা বজাৰ পৰা হ'ব। সেইকাৰণে যিসকল ব্ৰেকফাষ্ট কৰা হ'ল আপোনালোকে অলৰেডি হলত যাব পাৰে।